ওকে তো এই কুৱেশ্যনটো যোৱাবাৰৰ গুৱাহাটী হাইকোৰ্টৰ এক্সামত আহিছিলে কেনেকৈ আমি ছল্ভ কৰিম এই কুৱেশ্যন আজি এই ভিডিঅ'ত আমি ছল্ভ কৰিম গতিকে ভিডিঅ' সম্পূৰ্ণ চাব চেনেলটো ছাবস্ক্ৰাইব কৰিব ইয়াতে আমি শ্বৰ্ট ট্ৰিকত আমি ছল্ভ কৰিবলৈ গৈ আছোঁ ফাৰ্ষ্ট অফ অল আমি প্ৰথমতে প্ৰশ্নটো বুজি পাব লাগিব দ্য এজ অফ 5 people কিমানজন মানুহৰ কৈছে 5 জন মানুহৰ এজ বুলি কৈছে ওকে তো 5 জন মানুহৰ এজ বুলি কৈছে 5 people are in ৰেচিঅ'ত অনুপাতত দিয়া আছে 1:3:5:7:11 if the difference between the total of their age তেওঁলোকৰ মুঠ বয়স আৰু এভাৰেজ মানে যিটো আমাৰ এভাৰেজ এজৰ ডিফাৰেন্স মানে পাৰ্থক্যটো কিমান বুলি কৈছে 108 আমি প্ৰথমতে এটা সিম্পল কথাটো বুজি পাব লাগিব চাওক টোটেল এজ তেওঁলোকৰ টোটেল এজ আৰু আমাৰ কি বুলি কৈছে এভাৰেজ এজ মাজৰ পাৰ্থক্য ডিফাৰেন্সটো কিমান বুলি কৈছে 108 সৰি ইয়াতে লিখিবলৈ নহল তো 108 ডিফাৰেন্স কিমান 108 ওকে এইখিনি আমাক দিয়া হৈছে প্ৰশ্নত দিয়া আছে গতিকে ইয়াৰ ভিত্তিত আমি কুৱেশ্যনটো ছল্ভ কৰিব লাগিব ইয়াতে কি কৰিম আমি প্ৰথমতে চাই লওঁ অনুপাতবোৰ লিখিম গতিকে 1 3 5 7 11 তো আমি ইয়াতে x লৈ কৰিব পাৰো ইয়াতে সিম্পলি এটা x লৈছো x ললো গোটে কেইটাত এটা x লম x ললো আমি ইয়াত কৈছে প্ৰশ্নত কি কৈছে ফাৰ্স্ট লাইনত টোটেল অফ देयर এজ টোটেল কৰিব লাগিব টোটেল কৰিবলৈ কি কৰিম আমি প্লাস কৰিবলৈ গলে আমি ইয়াতে প্লাস চিন দিম এটা দিম সৰি প্লাস চিন এটা দিলো যদি আমি ইয়াতে প্লাস কৰি দিও কিমান হ'ব তো 3 4 4 9 16 16 27 হ'ব ইয়াতে 27x ওলাব চাওক তো আমি কি পালো এই বস্তুটো কি হল টোটেল এজ আমি পালো ইয়াতে টোটেল এজ পাই গলো কিমান পালো 27 টোটেল এজ এতিয়া আমি টোটেল এজৰ কামখিনি গুটেখিনি হৈ গল টোটেল এজৰ কাম হৈ গল এতিয়া আমি কি কৰিব লাগিব এভাৰেজ এজ ওলাব লাগিব এভাৰেজ অফ देयर এজ এভাৰেজ এজ ওলাবলে কি কৰিম আমি ডিভাইড কৰি দিম চাওক টোটেল এজক আমি কি কৰিম টোটেল পাৰ্সনৰে ডিভাইড কৰিম টোটেল পাৰ্সন মুঠ বয়স আৰু মুঠ মানুহ বুজিছে ইয়াতে টোটেল এজ কি আছে টোটেল এজ যেহেতু আছে 27x আমি পাই গৈছো টোটেল এজ এন্ড টোটেল পাৰ্সন কিমান জন আছে পাৰ্সন প্ৰথমতে কৈছে 5 জন বুলি কৈছে তো 5 জনৰে আমি ইয়াতে ডিভাইড কৰি দিম ডিভাইড কৰাত আমি কি পালো এইটো হল আমাৰ এভাৰেজ এজ তো বহিত লিখি গৈ থাকিব লিখি গৈ থাকিব কাৰণ previous year question হয় তো আহিবও পাৰে 5 এভাৰেজ এজ কিমান পালো 27x by 5 আৰু টোটেল এজ কিমান পালো টোটেল এজ পালো আমি 27 তো প্ৰশ্নমতে আমি কৰি যাও প্ৰশ্নত কি বুলি কৈছিল প্ৰশ্নত কৈছিল যে ডিফাৰেন্স বিটুইন বুলি কৈছিল সব ডিফাৰেন্স বিটুইন টোটেল এজ অফ देयर এজ এন্ড এভাৰেজ এজ অফ देयर এজ সো আমি এটা ডিফাৰেন্স কৰি দিম ডিফাৰেন্স উলিয়াবলৈ কি কৰিম সাগেতে আমি ডিফাৰেন্স এইফালে লিখিছো দেই 27 টোটেল এজ কিমান আছে 27x মাইনাস ডিফাৰেন্স যেতিয়া উলাবলৈ কৈছে মাইনাস লিখি দিম তাৰ পিছত কিমান বুলি কৈছে এভাৰেজ এজত কিমান পাইছো 27x by 5 আমি এইটো যদি আমি সলভ কৰো সমাধান কৰো কিমান হ'ব সাক 3 ৰে 5 গুণ 35 আৰু 5 হাতে 3 এখালে 13 হ'ব ওকে 135 ধুনিয়াকে লিখি দিম ওকে ধুনিয়াকে লিখি দিও ফলে 135x minus 27x 5 এই পাঁচটো বেছি ডাঙৰ হ'ল ন 5 ওকে সো এইখিনি আমি যেহেতু পাই গলো এতিয়া আমি সলভ কৰি দিম সলভ কৰিবলৈ আমি কি কৰিব লাগিব চাওক এটা সিম্পল সলভ কৰিবলৈ কিমান আছে 180 আমি ইয়াতে আৰু এটা বস্তু লিখিবলৈ পাহৰিছো দেই আমি এইখিনি মুছি দিও দেই ওকে সো এইখিনি মুছি দিও
প্ৰথম প্ৰশ্নত মন কৰিব চাওক কি বুলি কৈছে এওঁলোকৰ মানে টোটেল এজ আৰু এভাৰেজ এজৰ পাৰ্থক্য কিমান কাৰ সমান বুলি কৈছে সমান চিন দিয়াৰ লগে লগে 108 বুলি কৈছে তো আমি ইয়াতে 108 লিখিব লাগিব এটো কম্পালসৰি লিখিব লাগিব মোৰ লিখাত পাহৰি গলো ক্ষমা কৰিব সো আপোনালোকে নিশ্চয় জানে এইবিলাক বেসিক কোৱেশ্চন হয় তো নিজেও কৰিব পাৰিব সো এইখিনি হল আমাৰ প্ৰশ্ন এতিয়া আমি ইয়াৰ ভিত্তিত আমি সলভ কৰিব লাগিব উত্তৰ পাই যাম সো আমি এতে যদি সলভ কৰিবলৈ যাও 35 ৰ পৰা 27 গলে 108 হ'ব 108x মোৰ একেবাৰে মানে এই কলমটো লিখা অভ্যাস নাই গতিকে 2-3 দিন লাগিব আৰু এটো সো 5 এতে বহিব তলত আর তলত আছে 108 আমি আকৌ ইফালে লিখি দিও মাজত লিখি দিও ওকে তো 108 হৈ গল আমি ইয়াতে কি কৰিম এতিয়া আমি 108 x ৰ মান উলিয়াবলৈ আমি চেষ্টা কৰিম x ৰ মান উলিয়াবলৈ চেষ্টা কৰো যেহেতু 108 এই 5 টো যদি আমি এফাল লৈ যাও কিমান হ'ব ইয়াতে পূৰণ হলে 5 হ'ব এই বস্তুটো পূৰণ হোৱাৰ লগে লগে ইয়াতে 108 আছিল 108x ইখালে কিমান হল 4 8 গুণ 40 ৰ 0 540 লিখিবলৈ ঠেক হল ওকে সো আমি এইখিনিও মুছি দিছো 540 এইখিনি ওলাই গল এতে আমি x ৰ মান ওলাই দিম x ৰ মান যদি উলিয়াবলৈ যাও 540 180 আছে 180 এফালে গলে কিমান হ'ব এতে যেহেতু পূৰণ হৈ আছে x ৰ লগে এফালে গলে হৰণ হ'ব 108 180 ন 108 এন্ড x ৰ মান উলিয়াবলৈ কিমান পাম 108 হলে শূন্য কাটি 5 ওলাব ওকে x ৰ মান কি পালো 5 পালো আৰু এতে কি বুলি খুদিছে দা youngest of them youngest আৰু eldest youngest মানে সৰু একেবাৰে সৰু জনৰ কিমান বছৰ বুলি কৈছে ইয়াতে চাওক ইয়াতে x যেটো আমি প্ৰথমতে লিখিছিলো ইয়াতে আমি x কিনি চাইলো 1x 3x 5x 7x 11x একেবাৰে ডাঙৰটো কি 11x আৰু একেবাৰে সৰুটো কি 1x গতিকে আমি x ৰ মানটো 1x ত বহাই দিও বুজিছে 1 into x x কি আছিল x আছিল 5 5 ৰ মানটো বহাই দিলে কিমান হ'ব 5 yes simple and option কি আছে option a আছে উত্তৰটো পাই গলো simple question আছিল লাইক দ্যাট আপোনালোকে এনেকৈ সলভ কৰিব পাৰিব তো প্ৰথম প্ৰশ্ন এনেকুৱা আছিল আমি সলভ কৰিছো যদি আপোনালোকে ভিডিওটো চাই ভাল পাইছে চেনেলটো সাবস্ক্ৰাইব কৰিব আগলৈ নতুন ভিডিও লৈ আহিম গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব ধন্যবাদ